গ্ৰেছ মাৰ্ক তোমালোকৰ যিমান পৰীক্ষাৰ কাৰণে চিন্তা কৰা নাছিলা ইমান তোমালোকে এতিয়া গ্ৰেছ মাৰ্কৰ লৈ চিন্তা কৰি আছা আচলতে গ্ৰেছ মাৰ্ক কি হয় তোমালোকে চোৱা গ্ৰেছ মাৰ্ক ইন দ্য HSLC ক্লাছ 10 এক্সাম পাৰ্টিকুলাৰলি ফৰ সেৱা আসাম বোৰ্ড আৰ এৱাৰ্ডেড টু হেল্প ষ্টুডেণ্টছ পাছ ইফ দে ফল জাষ্ট শ্বৰ্ট অফ দ্য মিনিমাম ৰিকুৱাৰ্ড মাৰ্কছ অৰ্থাৎ তোমালোকে ফেইলৰ পৰা পাছ কৰিবলৈ তোমালোকক অল্প সংখ্যক অৰ্থাৎ তোমালোকৰ কম সংখ্যক মাৰ্ক যেনে 2 3 4 5 তেনেকুৱা মাৰ্ক তোমালোকে পাঁচ মাৰ্ককৈ কম পোৱা তেতিয়া তোমালোকক গ্ৰেছ মাৰ্কটো এপ্লাই কৰা হ'ব ঠিক আছে মেইন কথাটো এইটো তোমালোকে জানি থোৱা নেক্সট তোমালোকে চোৱা আপ টু 543% গ্ৰেছ মাৰ্ক মে বি এৱাৰ্ডেড ডিপেণ্ডিং অন গ্ৰেডছ এণ্ড ছাবজেক্ট টোটেলছ ঠিক আছে দিজ আৰ জেনাৰেলি এপ্লাইড টু বৰ্ড লাইন কেছেছ ঠিক আছে মেইন কথাটো কি হয় তোমালোকে জানেনে গ্ৰেছ মাৰ্ক সাধাৰণতে দিয়ে আপ টু 5% কিন্তু এটা কথা তোমালোকে জানি থোৱা যেতিয়া বাকী যিকেইটা ছাবজেক্টত তোমালোকৰ নাম্বাৰকেইটা মাৰ্কছ আছে আৰু এটা বা দুটা ছাবজেক্টত কম তেনে ক্ষেত্ৰত গ্ৰেছ মাৰ্ক তোমালোকক 7 8 9 বা 10 লৈকে তোমালোকক 5ৰ পৰা 10 লৈকে দিয়া দেখা যায় কিন্তু আৰু এটা কথা তোমালোকে মন দিয়া কেৱল মাত্ৰ 3টা ছাবজেক্টতে তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব তাৰ ওপৰত যদি 3টা অৰ্থাৎ ধৰি লোৱা তোমালোকে 4টা ছাবজেক্টতে তোমালোকৰ যিটো তোমালোকৰ পাছিং মাৰ্কছ আছিলে তাতকৈ তোমালোকৰ নাম্বাৰ কম আছে তেনে ক্ষেত্ৰত তোমালোকক আকৌ গ্ৰেছ মাৰ্ক দিয়া নহ'ব সেইটো কথা তোমালোকে জানি থোৱা কেতিয়াবা ধৰি লোৱা তোমালোকৰ 80+ পাবলৈ অৰ্থাৎ লেটাৰ মাৰ্ক পাবলৈ 1 বা 2 নম্বৰ কম হয় তেনে ক্ষেত্ৰতো তোমালোকক কেতিয়াবা গ্ৰেছ মাৰ্কটো এপ্লাই কৰে তেতিয়া কৰিব যেতিয়া তোমালোকৰ যেতিয়া তোমালোকৰ টোটেল মাৰ্কটো বহুত এটা ভাল গ্ৰেডত আছে অৰ্থাৎ তোমালোকে ধৰি লোৱা কোনোবা এটা ছাবজেক্টত টোটেল মাৰ্ক তোমালোকৰ ধৰি লোৱা 480 বা 400+ আছে তেতিয়া কোনোবা এটা ছাবজেক্টত তোমালোকে ধৰি লোৱা 79 বা 78 পোৱা তেনে ক্ষেত্ৰতো তোমালোকক গ্ৰেছ মাৰ্ক এপ্লাই কৰি দি পেলাই তোমালোকক লেটাৰ মাৰ্ক দি দিয়ে এনেকুৱা ক্ষেত্ৰতো এইটো অফিচিয়েলি আপডেট নাই কিন্তু তেনেকুৱা কৰে এইটো তোমালোকে জানি থবা ঠিক আছে নেক্সট তোমালোকে চোৱা এতিয়া তোমালোকৰ এক্সামটো শেষ হৈ গৈছে এতিয়া তোমালোকে গ্ৰেছ মাৰ্কৰ চিন্তা নকৰিবা কিয়নো তোমালোকে গ্ৰেছ মাৰ্ক এতিয়া চিন্তা কৰাৰ কথা নহয় তোমালোকে এক্সামৰ আগতে এইবিলাক গোটেইকেইটা বস্তু তোমালোকে ভালদৰে চাই চিন্তি পেলাই পঢ়া শুনা কৰিব লাগিছিল এতিয়া তোমালোকে এইটো ভেকেশ্যনৰ সময় তোমালোকে ভালদৰে নিজৰ ভেকেশ্যনটো কটোৱা আৰু লগতে তোমালোকৰ নেক্সট ষ্টেপটো কি হ'ব তোমালোকৰ ষ্ট্ৰীম চুজ কৰা সেইকাৰণে তোমালোকে আৰ্টছ ল'ব লাগে নে কমাৰ্চ ল'ব লাগে নে সায়েন্স ল'ব লাগে এই ক্ষেত্ৰত তোমালোকে চিন্তা কৰা আৰু যেহেতু তোমালোকৰ এইটো ধুনীয়া এটা সময় পাইছে এমাহ 1.5 মাহমান তোমালোকে যিটো সময় পোৱা সেইটো তোমালোকে ভাল ধৰণে কটাবলৈ চেষ্টা কৰা এক্সাম দিছা সকলোৰে ভাল হ'ব টেনচন ইমান কৰিব নালাগে এতিয়া তোমালোকৰ যিখিনি এইটো ভেকেশ্যনৰ টাইম আছে সেইটো তোমালোকে এইবিলাক ভাবিয়ে তোমালোকৰ 1.5 মাহ তোমালোকে নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ 1.5 মাহ তোমালোকে বৰবাদ নকৰিবা তোমালোকে ষ্ট্ৰীম কিটা কোনে কি ল'ব সেইটো আলোচনা কৰা তোমালোকৰ নেক্সট ফিউচাৰ প্লান কেনেকৈ কৰিব লাগে কোনটো ক্ষেত্ৰত তোমালোকে শিক্ষা গ্ৰহণ কৰিলে তোমালোকৰ ভৱিষ্যত ভাল হ'ব তেনেকুৱা ক্ষেত্ৰত তোমালোকে ভাবে চিন্তি কৰা আৰু লগতে তোমালোকে জানাই AI যুগ আহি আছে সেইবাবে তোমালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কোৰ্ছ ল'ব পাৰা কম্পিউটাৰ কোৰ্চেছ ল'ব পাৰা এইবিলাকৰ প্ৰতি তোমালোকে মন দিয়া ঠিক আছে তোমালোকে নতুন কিতাপ পঢ়িব পাৰা তেনে ক্ষেত্ৰত তোমালোকে এই সময়খিনি কটোৱাবা গ্ৰেছ মাৰ্ক দিব তোমালোকৰ যদি 1-2 মাৰ্ক কম হৈ আছে 5-6 মাৰ্কো কম হৈ আছে তেতিয়া তোমালোকক দি দিব ইমান চিন্তা কৰিব নালাগে তোমালোকে ভাল ধৰণেৰে থাকা নিজৰ এই ভেকেশ্যনটো ভাল ধৰণে এনজয় কৰা ঠিক আছে আৰু তোমালোকৰ ক্লাছ 9ৰ যদি কোনোবা তোমালোকৰ ভাইটি ভণ্টি সকল আছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ক'বা তেওঁলোকক কৈ দিবা যে ক্লাছ 9ৰ সকলো ধৰণৰ ভিডিঅ'সমূহ A to Z ভিডিঅ'সমূহ তোমালোকৰ আমাৰ চেনেলত আপলোড কৰা হৈছে সেইবাবে তোমালোকে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীক যদি তোমালোকে কৈ দিব পাৰা ইমানখিনি কথা তোমালোকে কৈ দিবা